নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত অসমৰ অন্যতম প্ৰথম ৰেলৱে ডিব্ৰু-সদিয়া ৰেলৱেৰ বিষয়ে আলোচনা কৰা হ'ব ডিব্ৰু-সদিয়া ৰেলৱে কি আছিল ইয়াৰ তাৎপৰ্য কি আছিল অসমৰ সেই সময়ৰ অসমৰ ব্ৰিটিছৰ শাসনৰ সময়ৰ অসমত অৰ্থনৈতিক আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ই কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল সেইখিনি কথা আজিৰ ভিডিওত আলোচনা কৰা হ'ব 1943 যেটো ডিব্ৰুগড় ৰেলৱে ষ্টেচন কিছু এনেকুৱা দেখা গৈছিল ৰেলৱে ইয়াৰ্ড ডিব্ৰুগড় ৰেলৱে ৱাৰ্ড আৰু এই যে ডিব্ৰুগড় ৰেলৱে ৱাৰ্ড হে ডিব্ৰু-সদিয়া ৰেলৱেৰ এটা অংশ আছিল পুৰণা পিকচাৰ হয় আচ্ছা এটা কথা হল যে এই ডিব্ৰু-সদিয়া ৰেলৱে কি কাৰণে তাৎপৰ্যপূৰ্ণ ব্ৰিটিছৰ দ্বাৰা ইয়াক স্থাপন কৰা হৈছিল ব্ৰিটিছৰ যি ঔপনিবেশিক শাসন সেই ঔপনিবেশিক শাসনৰ সময়ত আৰু কি কাৰণে মেইনলি যি চাহ কয়লা আৰু অন্যান্য তেল জাতীয় যি সামগ্ৰী মানে উজনি অসমত যিবিলাক প্ৰডিউস কৰা হৈছিল সেইবিলাকৰ পৰিবহনৰ কাৰণে মেইনলি এই ৰেলৱে লাইন প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেই সময়ৰ অসমৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি হওক বা অসমৰ অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল এতিয়া এইখিনিতে এটা কথা ক'ব বিচাৰিছো যে ব্ৰিটিছে কিন্তু তেওঁলোকৰ সময়ত অসম তথা ভাৰতৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যথেষ্টখিনি কাম কৰিছিল ৰেলৱে হওক ৰাস্তা হওক ইত্যাদি কিন্তু এটা কথা মন কৰিবলগীয়া এইখিনি কিন্তু ব্ৰিটিছে নিজৰ স্বাৰ্থতহে কৰিছিল এনেকুৱা নহয় যে অসমখনক উন্নত কৰিব লাগে বা ভাৰতক উন্নত কৰিব লাগে সেইখিনি কথা নহয় কথা হ'ল তেওঁলোকৰ নিজৰ অৰ্থনৈতিক স্বাৰ্থ আছিল এতিয়া সেইখিনি লাভালাভ ব্ৰিটিছসকলে নিজেই পাইছিল আৰু এক ধৰণে তেওঁলোকে আৰ্থিক শোষণ কৰিছিল অসমক তথা ভাৰতক গতিকে সেই আৰ্থিক শোষণৰ অংশ স্বৰূপে নিজৰ স্বাৰ্থত ব্ৰিটিছে কিন্তু ৰেলৱে প্ৰতিষ্ঠা কৰিছিল যদিও এই ৰেলৱে কিন্তু পৰৱৰ্তী সময়ত স্বাধীন হোৱাৰ পিছতো থাকি যায় আৰু আমাৰ দেশৰ মানে যি পৰিবহন আৰু যাতায়াত আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ই এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে সেই সূত্ৰে ব্ৰিটিছে বনাইছিল ডিব্ৰু-সদিয়া ৰেলৱে আৰু 1881 চনত ইয়াক মানে স্থাপন কৰা হৈছিল আৰু মেইন উদ্দেশ্য কোৱা হৈছে অলৰেডি যি উজনি অসমৰ যি ৰিসোৰ্সেস আছে সম্পদ আছে সেইখিনি সম্পদ পৰিবহনৰ কাৰণে অসমৰ পৰা ভাৰতৰ অন্যান্য ঠাইলৈ পৰিবহনৰ কাৰণে ব্ৰিটিছৰ দ্বাৰা এয়া মানে প্ৰতিষ্ঠা কৰা হৈছিল প্ৰাইমাৰী অবজেক্টিভ যি অসমৰ চাহ কয়লা কাঠ হওক পেট্ৰল জাতীয় সামগ্ৰী ইত্যাদি সামগ্ৰী মানে যিবিলাক ইন্ডাষ্ট্ৰিয়েল এলেকাত প্ৰডিউস হৈছিল তাৰ পৰা মানে বিভিন্ন ঠাইলৈ পঠিওৱা হৈছিল ৰেলৰ যোগেদি সেইখিনি এটা ৰুট এণ্ড এক্সপানশন কোন ঠাইলৈ গৈছিল আৰু সময় সাপেক্ষে তাক সেই লাইনক সম্প্ৰসাৰণ কৰা হয় প্ৰথমতে ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাক মানে সংযোগ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত সেই লাইন লিডু মাকুম ইত্যাদি মানে কয়লাক্ষেত্ৰৰ তিনচুকীয়ালৈকে সম্প্ৰসাৰণ কৰা হয় আৰু এটা সময়ত তাক সদিয়ালৈকে এক্সটেন্ড কৰা হয় সদিয়া ইষ্টাৰ্ণ মোষ্ট টাউন হয় অসমৰ পূৰ্ব অসমৰ মানে আটাইতকৈ পূৰ্বতম চহৰ বুলি কোৱা হয় সদিয়া গতিকে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি সদিয়ালৈকে সেই লাইন ব্ৰিটিছসকলে সংযোগ কৰিছিল মানে সেই ৰুট এক্সপান্ড কৰিছিল ফাৰ্স্ট সেকশন যেটো খোলা হৈছিল 1882 চনত ডিব্ৰুগড়ৰ চহৰৰ পৰা পূব পিনে তাক এক্সপান্ড কৰা হৈছিল আৰু 1 মে 1882 ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈকে এই মানে ট্ৰেইন এখন চলোৱা হৈছিল আৰু যেটো মাকুম লাইন সেই মাকুম লাইন কেতিয়া খোলা হৈছিল জুলাই মাহৰ 16 তাৰিখ 1883 চনৰ জুলাই মাহৰ 16 তাৰিখে সেই মাকুম লাইনো খুলি দিয়া হৈছিল আৰু 1884 তাৰ পৰৱৰ্তী চনত মানে 1884 চনত এই মাকুমক জংচন হিচাপেও মানে প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1910 চনত এই লাইন সৈখোৱালৈকে এক্সটেন্ড কৰা হৈছিল আৰু তেতিয়া এই যে ডিব্ৰু-সৈখোৱা ৰেলৱে তাৰ মানে সৰ্বমুঠ কিমান দৈৰ্ঘ্য হ'ল তেতিয়ালৈকে এই 1910 লৈকে এই ডিব্ৰু-সদিয়া ৰেলৱে 140 কিলোমিটাৰলৈকে সম্প্ৰসাৰণ কৰা হয় যেতিয়া সেই লাইন সৈখোৱালৈকে সম্প্ৰসাৰণ হৈছিল এৰ তাৎপৰ্য কি আছিল এতিয়া তাৎপৰ্য এয়া যে উজনি অসমত বহুত চাহ গছ আছে মানে চাহৰ খেতি হৈছিল চাহ বাগান আছে আৰু এই চাহ মানে এই বাগানসমূহৰ পৰা সেইখিনি বিভিন্ন মাৰ্কেট বা বজাৰলৈ মানে ট্ৰান্সপোৰ্ট কৰিবৰ কাৰণে এই ৰেলৱেক ব্যৱহাৰ কৰা হৈছিল আৰু অন্যান্য যিবিলাক
কয়লা ক্ষেত্ৰ আছিলে লিডু হওক টিপং হওক এই কয়লা ক্ষেত্ৰৰ পৰা কয়লা আহৰণ কৰি তাক পৰিবহনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিলে আৰু ডিগবৈত যি প্ৰথম অইল ফিল্ড তৈল ক্ষেত্ৰ আছিলে ভাৰতৰ প্ৰথম তেল তাতে আৱিষ্কাৰ হৈছিলে আৰু সেই তৈল ক্ষেত্ৰৰ ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰতো এই ৰেলৱে এক বৃহৎ মানে বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো ইয়াক ব্যৱহাৰ কৰা বুলি কোৱা হয় আৰু মিলিটাৰী মানে সৈন্যসকলৰ যি বস্তু বাহিনী সেইবিলাক বস্তু বাহিনী অনা নিয়া কৰা বা সৈন্য অনা নিয়া কৰাৰ ক্ষেত্ৰতে এই ৰেলৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰু যি লিডু ৰোড আছিলে সেই লিডু ৰোডৰ কাৰণে যি সামগ্ৰীৰ প্ৰয়োজন হৈছিলে সেই সামগ্ৰী মানে এই ৰেলৱেৰ দ্বাৰা অনা নিয়া কৰা হৈছিলে আৰু লিডু ৰোডৰ এসময়ত মানে চাইনালৈকে কানেক্ট কৰা হৈছিলে থ্ৰু বাৰ্মা বা ম্যানমাৰ গতিকে এই ধৰণে এই যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মানে এই ডিব্ৰু শদিয়া ৰেলৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল টু কনক্লুড সামৰণিত মানে ভাৰত স্বাধীন হোৱাৰ পিছত ডিব্ৰু শদিয়া ৰেলৱেক যি নৰ্থ ইষ্টাৰ্ণ ৰেলৱে জোন আছে তাৰ সৈতে সংযোগ কৰা হয় আৰু 1990 দশকৰ শেষৰ পিনে এই ৰেলৱে লাইনক ব্ৰড গজলৈ ৰূপান্তৰ কৰা হয় আৰু সেই সময়ৰ অসমৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে এই ৰেলৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে কাৰণ অসমত মানে উজনি অসমত মেইনলি চাহ কয়লা বা তেলসমূহ আহৰণৰ কাৰণে বা সেইবিলাকৰ পৰিবহনৰ কাৰণে এই ৰেলৱে যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হৈছিলে আৰু তাৰ ফলস্বৰূপে সেই সময়ৰ অসমত কিন্তু কিছু উদ্যোগীকৰণ হৈছিলে আৰু অৰ্থনৈতিক প্ৰগতিও পোৱা গৈছিলে যদিও একে কথা এই ব্ৰিটিছে নিজৰ স্বাৰ্থতে এইখিনি কৰিছিল নিজৰ স্বাৰ্থত ৰেলৱে বনাইছিলে যি হওক সেইখিনি ৰেলৱে কিন্তু আজিৰ তাৰিখত আমাৰ দেশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সো ফ্ৰেণ্ডছ এইখিনি আছিলে আজি আলোচনা কৰিবলগীয়া কথা ডিব্ৰু শদিয়া ৰেলৱে অসমৰ অন্যতম প্ৰথম ৰেলৱে প্ৰজেক্ট আছিলে ব্ৰিটিছৰ দ্বাৰা স্থাপন কৰা হৈছিলে আৰু সেই সময়ৰ অসমৰ উদ্যোগিক বিকাশৰ ক্ষেত্ৰত বা অসমৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনে ধৰণৰ এটা ইনফৰ্মেটিভ ভিডিঅ'ত সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সি ইউ সুন